দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ এটা খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ উচ্চায়ুক্তৰ এগৰাকী বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা দিয়া হৈছে মাত্ৰ 24টা ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু তাৰ পাছতেই 24টা ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাব লাগিব পাকিস্তানৰ বিষয়াগৰাকীয়ে ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ কিয়নো দেখিবলৈ পোৱা গৈছে পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে ভাৰতৰ ভূমিত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে 24টা ঘণ্টাৰ সময় বান্ধি দিয়া হৈছে 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰিব লাগিব পাকিস্তানৰ বিষয়াই ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ দামামা চলি থকাৰ মাজতে ভাৰতত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বাবে ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে নিৰ্ধাৰিত সময়তে ভাৰত এৰিব লাগিব পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে ৱাৰ ব্ৰেকিং এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে নিৰ্দেশনা পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ 24টা ঘণ্টাৰ ভিতৰত ভাৰত এৰিব লাগিব পাকিস্তানৰ বিষয়াই ভাৰত পাকিস্তানৰ মাজত এতিয়া তুমুল সংঘাত আৰম্ভ হৈছে আৰু তুমুল সংঘাতৰ মাজতে দেখিবলৈ পোৱা গৈছে দেশৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ এগৰাকী বিষয়াই ভাৰতৰ ভূমিত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি আছিল আৰু সেই খবৰ এতিয়া গৃহ বিভাগৰ হাতত আৰু ভাৰতৰ গৃহ বিভাগৰ হাতত এই খবৰ পৰাৰ পাছতেই ততাতৈয়াকৈ 24টা ঘণ্টাৰ সময় বান্ধি দিয়া হৈছে পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়াক ততাতৈয়াকৈ ভাৰত এৰাৰ নিৰ্দেশ ইতিমধ্যে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে যুদ্ধবিৰতিৰ কথা ইতিমধ্যে পাকিস্তানে ভাৰতৰ পৰা ভিক্ষা খুজিছে আৰু তেনে পৰিপ্ৰেক্ষিতত মানৱীয়তাৰ খাতিৰত ভাৰতে যুদ্ধবিৰতিৰ কথা উল্লেখ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ যি উচ্চায়ুক্ত কাৰ্যালয় ভাৰতত থকা দিল্লীত থকা যি পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয় সেই কাৰ্যালয়ৰ বিষয়াক ইতিমধ্যে ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু ইতিমধ্যে ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা ইতিমধ্যে এটা বিশেষ তথ্য জাৰি কৰা হৈছে বিশেষ টুইট জাৰি কৰা হৈছে য'ত দেখিবলৈ পোৱা গৈছে পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াগৰাকীক 24টা ঘণ্টাৰ ভিতৰতে ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে মুহূৰ্তৰ ভিতৰতে ভাৰত এৰি যাব লাগিব লোকজন 24টা ঘণ্টা সময় বান্ধি দিয়া হৈছে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰতে ভাৰত এৰি বিদায় ল'ব লাগিব পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো ভাৰত পাকিস্তানৰ মাজত সংঘাত ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এইবাৰ ভাৰতৰ ভূমিত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি আছিল পাকিস্তান উচ্চ আয়ুক্ত কাৰ্যালয়ৰ এগৰাকী বিষয়াই আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ 24টা ঘণ্টা সময় বান্ধি দিয়া হৈছে 24টা ঘণ্টা সময় বান্ধি দিয়া হৈছে নিৰ্ধাৰিত সময়ৰ ভিতৰত ভাৰত এৰিব লাগিব উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে এই কথা সুস্পষ্টকৈ ভাৰত চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা সকীয়াই দিয়া হৈছে জনাই দিয়া হৈছে মাত্ৰ হাতত আছে 24টা ঘণ্টা পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে ভাৰত এৰি যাব লাগিব এই মুহূৰ্তৰ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ কিয়নো ভাৰত পাকিস্তানৰ মাজত সংঘাত এতিয়া ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে ভাৰত পাকিস্তানৰ মাজত সংঘাত বৃদ্ধি পাই থকাৰ বাবে পৰিস্থিতি ক্ৰমাগতভাৱে এতিয়া অধিক উত্তপ্ত হৈ আছে ভাৰত পাকিস্তানৰ সীমান্তত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি ৰখা হৈছে ভাৰত পাকিস্তান সীমান্তত ভাৰতীয় সেনাই ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ভাৰতৰ যি এয়াৰ ডিফেন্স সিস্টেমো ইতিমধ্যে এক্টিভ মোডত ৰখা হৈছে কিয়নো যুদ্ধবিৰতিত থাকিলেও পাকিস্তানৰ ওপৰত বিশ্বাস নাই কিয়নো বিশ্বাসঘাতক পাকিস্তানে ইয়াৰ পূৰ্বতেও কেইবাবাৰো যুদ্ধবিৰতি উলংঘন কৰি
কেতবোৰ নীতি বিৰুদ্ধ কাম কৰি থৈছে তেনে পৰিপ্ৰেক্ষিতত সকলো সষ্টম হৈ থকাৰ মাজতেই এইবাৰ দিল্লীস্থিত পাকিস্তান উচ্চ আয়ুক্ত কাৰ্যালয় এজন বিষয়াই ভাৰতৰ ভূমিত থাকি পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰি আছিল ভাৰতৰ বহু গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰাৰ যুঁজা চলাই আছিল আৰু সেই খবৰ এতিয়া ভাৰতৰ গৃহ বিভাগৰ হাতত আৰু ভাৰতৰ গৃহ বিভাগৰ হাতত এই খবৰ আহি পৰাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে দেশৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা ততাতৈয়া নিৰ্দেশ দিয়া হৈছে 24টা ঘণ্টা সময় দিয়া হৈছে উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াই ভাৰত এৰিব লাগিব বুলি নিৰ্দেশ প্ৰদান কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সবাতোকৈ ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো কিয়নো দেখিবলৈ পোৱা গৈছে ভাৰত পাকিস্তানৰ সংঘাত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে এফালে যদি পাকিস্তানে পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছিল তাৰ পাছৰে পৰা ভাৰতে কিন্তু প্ৰতিশোধ প্ৰত্যুত্তৰৰ বাবে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল আৰু এই পৰ্যন্ত অপাৰেশ্যন সিন্দুৰ অব্যাহত আছে তেনে পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব ভাৰতৰ পৰৱৰ্তী পৰিকল্পনা কি পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কেনে ধৰণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে সকলো ধৰণৰ খবৰ এতিয়া পাকিস্তানলৈ প্ৰেৰণ কৰিবৰ বাবে পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াই এই কাৰ্য সমাপন কৰিছে বুলি ভাৰতৰ গৃহ বিভাগৰ হাতত এই খবৰ আছে আৰু তেনে পৰিপ্ৰেক্ষিতত ততাতৈয়াকৈ এতিয়া ভাৰত এৰাৰ নিৰ্দেশ ভদ্ৰভাৱে দিয়া হৈছে 24টা ঘণ্টাৰ ভিতৰত যদি উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াই ভাৰত নেৰে তেনেহ'লে তাৰ বিৰুদ্ধে ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিব নিৰ্ধাৰিত সময়ৰ ভিতৰতে তালি টোপোলা বান্ধি পাকিস্তানলৈ যাবগৈ লাগিব উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়া এই কথা ইতিমধ্যে গৃহ বিভাগৰ তৰফৰ পৰা সুস্পষ্টকৈ সকীয়াই দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সবাতোকৈ ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ কিয়নো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰাৰ খবৰ আহি পৰিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ভাৰত পাকিস্তান সীমান্তত এতিয়া যুদ্ধৰ দামামা অব্যাহত আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যদিও যুদ্ধ বিৰতিৰ কথা ঘোষণা কৰা হৈছে তৎসত্ত্বেও ভাৰত চৰকাৰ ভাৰতৰ আৰ্মি এতিয়া সাজু হৈ আছে ভাৰতৰ সেনাবাহিনী সাজু হৈ আছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম সাজু হৈ আছে কিয়নো যিকোনো মুহূৰ্তত পাকিস্তানে আক্ৰমণ কৰিব পাৰে কিয়নো ইয়াৰ পূৰ্বতেও দেখিবলৈ পোৱা গৈছে বহু যুদ্ধ বিৰতি উলংঘা কৰি কেতবোৰ বিভিন্ন ভয়ংকৰ ঘটনা পাকিস্তানে সংঘটিত কৰি আহিছে আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানক বিশ্বাসত ল'ব নোৱাৰি এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এতিয়া এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ পাছতেই পাকিস্তান উচ্চায়ুক্তৰ এগৰাকী বিষয়াক ভাৰত এৰি যোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা দিয়া হৈছে এই ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক জনাই আছোঁ 24 ঘণ্টাৰ ভিতৰত পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো ভাৰতৰ ভূমিত থাকি এতিয়া ভাৰতৰ বিৰুদ্ধে কেতবোৰ কাম কাজ কৰিছিল আৰু সমান্তৰালকৈ পাকিস্তানত ভাৰতৰ ইনফৰমেশ্যন প্ৰকাশ কৰাৰ ফাদিল কৰাৰ এক প্ৰকাৰ অভিযোগ আছে তেনে পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰ এতিয়া সষ্টম হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছে শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল পেহেলগাম কাণ্ডৰ পাছত ভাৰতে ইয়াৰ প্ৰত্যুত্তৰৰ বাবে বাট চাই আছিল ভাৰতে প্ৰথমে যুদ্ধাভ্যাস আৰম্ভ কৰিছিল নৌসেনাৰ যুদ্ধাভ্যাস বায়ু সেনাৰ যুদ্ধাভ্যাস স্থল সেনাৰ যুদ্ধাভ্যাস আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল অপাৰেশ্যন সিন্দুৰ নামেৰে নামাকৰণ কৰি এটা বিশেষ অভিযান নিশাৰ ভাগতেই ভাৰতীয় সেনাই আৰম্ভ কৰিলে আৰু বায়ু সেনাই পাকিস্তান সীমান্তৰ ভিতৰলৈ সোমাই গৈ ৰাফেল বিমানেৰে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিলে কেৱল সন্ত্ৰাসবাদীক উৎখাত কৰাহে ভাৰতৰ লক্ষ্য আছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰা হৈছিল বুলি বাৰম্বাৰ কোৱা হৈছে তেনে পৰিপ্ৰেক্ষিতত ভাৰতে কিন্তু পাকিস্তানৰ কোনো ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় প্ৰতিষ্ঠান সমান্তৰালকৈ সৰ্বসাধাৰণ জনতা আৰু পাকিস্তানী সেনাক লক্ষ্য কৰি লোৱা নাছিল তাৰ পৰিৱৰ্তে কাপুৰুষ পাকিস্তানৰ সেনাবাহিনীয়ে ভাৰতৰ সৰ্বসাধাৰণ জনতাক টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গ'ল আৰু অৱশেষত ভাৰতে যেতিয়া ইয়াৰ প্ৰত্যুত্তৰৰ বাবে আগবাঢ়িল তেতিয়া ভয়ত কম্পমান পাকিস্তানে বিচাৰিলে যুদ্ধবিৰতি আৰু যুদ্ধবিৰাম বিচৰাৰ পাছতেই এতিয়া ভাৰতেও সেই আহ্বানত সন্মতি দিয়া পৰিলক্ষিত হৈছে কিন্তু সেনাৰ বিৰুদ্ধে যুদ্ধবিৰতিৰ কথা সন্মতি প্ৰকাশ কৰিছে ভাৰতে ইয়াৰ মাজতেই যদি কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ
সংঘটিত কৰে পুনৰবাৰ তেনেহ'লে ইয়াক যুদ্ধ হিচাপে গণ্য কৰা হ'ব বুলি উল্লেখ কৰিছে দেশৰ চৰকাৰৰ তৰফৰ পৰা আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ভাৰত তৎসত্ত্বেও সষ্টম হৈ আছে ভাৰতৰ প্ৰতিটো সীমান্তত এয়াৰ ডিফেন্স ছিষ্টেম সাজু কৰি ৰখা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়াই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি ভাৰতৰ ইনফৰমেশ্যন পঠিয়াই আছিল পাকিস্তানলৈ আৰু সেই খবৰ ভাৰতৰ হাতত পৰাৰ পাছতেই ইতিমধ্যে 24টা ঘণ্টাৰ সময় সীমা বান্ধি দিয়া হৈছে এই সময়ছোৱাৰ ভিতৰতেই নিৰ্ধাৰিত সময়ৰ ভিতৰতেই উচ্চায়ুক্ত কাৰ্যালয়ৰ পৰা বিদায় ল'ব লাগিব বিষয়াই আৰু পাকিস্তানী বিষয়াই ভাৰতৰ পৰা বিদায় ল'বলৈ 24টা ঘণ্টা বান্ধি দিয়া হৈছে আৰু 24টা ঘণ্টাৰ ভিতৰত নিৰ্ধাৰিত সময়ৰ ভিতৰত যদিহে পাকিস্তানৰ বিষয়া নিজ গৃহলৈ নিজ ভূমিলৈ উভতি নাযায় তেনেহ'লে তাৰ বিৰুদ্ধে ব্যৱস্থা কিন্তু ভাৰত চৰকাৰে গ্ৰহণ কৰিব কঠোৰতকৈ কঠোৰতমভাৱে সেই কথাও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়া দেখিবলৈ পোৱা গৈছে দেশৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা ইতিমধ্যে এটা বিশেষ টুইট জাৰি কৰা হৈছে য'ত এই কথা সুস্পষ্টকৈ কিছু সময়ৰ পূৰ্বে প্ৰকাশ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে